হয়, পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। তাৰ আগমুহূৰ্তত দেখা পোৱা মৃৎশিল্পীসকল নিজৰ নিজৰ কৰ্মত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে। কিয়নো ক'ব লাগিব যে কেইদিনৰ পিছত পোহৰৰ উৎসৱ দীপাৱলী তাৰ আগমুহূৰ্তত দেখা পোৱা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ দেখা পোৱা গৌৰীপুৰ যে আশাৰীকান্দি যে টেৰাকোটাৰ মৃৎশিল্পীসকল দেখা পোৱা গৈছে যে নিজৰ কৰ্মত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে। হয়, মই বৰ্তমান উপস্থিত গৌৰীপুৰ যে আশাৰীকান্দি যে টেৰাকোটাত ইতিমধ্যে উপস্থিত আছোঁ। কিয়নো ক'ব লাগিব যে কেইদিনৰ পিছত যি পোহৰৰ উৎসৱ দীপাৱলীৰ আগমুহূৰ্তত দেখা পোৱা মৃৎশিল্পীসকল আছে কৰ্মত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে। মই সহযোগীক দেখাবলৈ অনুৰোধ কৰিম এই যে ভিতৰৰ ভাগৰ যে পৰিৱেশটো আছে, এই যি মাটিৰ চাকিবোৰ আছে দেখা পোৱা গৈছে বিভিন্ন ধৰণৰ আকৃতিত ইতিমধ্যে সজাই পৰা তোলা পৰিলক্ষিত হৈছে। এই যি চাকিসমূহ আছে চাকিসমূহ পৰিৱেশটো মই দেখাবলৈ অনুৰোধ কৰিম। চাকিসমূহ কেনেধৰণে সজাই পৰাই তুলিছে, চাকিসমূহ দেখা পোৱা গৈছে বিভিন্ন ধৰণৰ আকৃতিত ইতিমধ্যে বনোৱা পৰিলক্ষিত হৈছে। মৃৎশিল্পীসকল আছে যে আশাৰীকান্দি টেৰাকোটা, এয়া হ'ল আশাৰীকান্দি টেৰাকোটাৰ যি পৰিৱেশটো মই বৰ্তমান দেখাবলৈ চেষ্টা কৰিম। সহযোগীয়ে দেখাব এই যি চাকিসমূহ আছে চাকিসমূহ কেনেধৰণৰ বিভিন্ন ধৰণৰ আকৃতিত ইতিমধ্যে সজাই পৰা তুলিছে, বিভিন্ন ধৰণৰ আকৃতিত ইতিমধ্যে বনোৱা পৰিলক্ষিত হৈছে। যি মাটিৰ চাকিসমূহ আছে কেইবাটাও যে আকৃতিত ইতিমধ্যে বনাইছে। কিয়নো ক'ব লাগিব যে এই যি চাকিসমূহ আছে সেই চাকিসমূহ ইয়াৰ পৰা বিভিন্ন ঠাইত ইতিমধ্যে পঠোৱা পৰিলক্ষিত হয়। যে ইতিমধ্যে মই যি স্থানত উপস্থিত আছোঁ এয়া হ'ল গৌৰীপুৰ যে আশাৰীকান্দি যে টেৰাকোটাত ইতিমধ্যে উপস্থিত আছোঁ। টেৰাকোটাৰ যি মৃৎশিল্পী আছে, মৃৎশিল্পীৰ লগত মই প্ৰথমে কথা পাতি লোৱাৰ চেষ্টা কৰিম। এজন আছে, মই তেওঁলোকৰ দাদাই আছে। দাদা কি ক'ব যে কেইদিনৰ পিছত পোহৰৰ উৎসৱ দীপাৱলী তাত একমাত্ৰ দেখা পোৱা গৈছে আপুনি নিজৰ কৰ্মত ইতিমধ্যে ব্যস্ত হোৱা পৰিলক্ষিত হৈছে। কেনেধৰণৰ কি পাইছে কেনেকৈ গৈছে? হয়, এনে তাৰমানে কি মোৰতো দেৱালীটো আহি গ'ল, বেছি দিন নাই, সেইকাৰণে মালবিলাক পূৰাইছোঁ। মানুহ আহি আছে লোৱাৰ কাৰণে, ইয়াৰ পৰা চেল হ'ব আৰু। ইতিমধ্যে কিমান কি কৰিলে মানে পঠালে বা কিমান বস্তু চেল কৰিলে? চেল বেছি পোৱা নাই, মই অলপ 4-5 হাজাৰ মানলৈকে চাটিবিলাক চেল দিছোঁ। চাটি মোৰ চেছ হৈ গৈছে এতিয়া। আজি এইবাৰ চাটি বনাব পৰা নাই, সেইকাৰণে এই ডেজিন মালবিলাক বনাইছোঁ। গাছাবিলাক, কলগাছবিলাক সেইবিলাক বনাইছোঁ। সেইবিলাক এতিয়া চেল দিম ইয়াৰ পৰা। একচুৱেলি মই অলপ গুৱাহাটীত লৈ যাওঁ, তোমাৰ গণেশগুৰিত। এইবাৰ কোন ঠাইত ইয়াৰ পৰা পঠোৱা হয়? পঠাওঁ মানুহ আহে, ইয়াতে আহি লৈ যায়। হয়, বাহিৰৰ পৰা আহে। এই আমাৰ আসামটো অল আসামৰ পৰা আহিয়ে থাকে আৰু বাহিৰৰ পৰা আহে, দিল্লী, মুম্বাই যিবিলাকৰ পৰা আহে আৰু বাহিৰবিলাকতো আহি থাকে। এটাকে চাগে কিমান টকাতে মানে? এনেতো আমাৰ পাইকাৰী ইয়াতে 800 টাকা 1000 দি আছোঁ। এতিয়া চাটি নাইকিয়া হৈ গ'ল, এতিয়া 1000 টাকা কৰি বিক্ৰী কৰি আছে। পূৰ্বৰ তুলনাত এইবিলাক দাম বেছি নে? এতিয়া এইবাৰ দাম অলপ বেছি আছে, তাৰমানে মানুহ বনাব পৰা নাই সেইকাৰণে। এইবিলাক কিমানকৈ বেছি আছে? এইবিলাক 400-500। আৰু এটাকে চাকি যিবোৰ এনে চিংগল চাকিবিলাক 1 টাকা কৰি বিক্ৰী কৰি আছোঁ, আৰু এনে ডাঙৰটো এনেকুৱা 60 টাকা ডজন বিক্ৰী কৰি আছোঁ। বিভিন্ন ঠাইৰ পৰা মানুহ আহে? বিভিন্ন ঠাইৰ পৰা মানুহ আহে। মানে এইটো দি আপুনি স্বাৱলম্বী ন? হয়, এইটো মই চলি আছোঁ আৰু এইটো আমাৰ পৰম্পৰা কামবিলাক সেইকাৰণে। সকলোকে কি ক'ব যিটো কেইদিনৰ পিছত পোহৰৰ উৎসৱ দীপাৱলী, কি ক'ব? কি ক'ম আৰু, মানুহক কৰক ভালদৰে, দীপাৱলীটো উৎসৱ কৰক, সেইটো কামনা কৰিছোঁ মই। ইতিমধ্যে কেইবাটা আকৃতিত আপোনালোকে চাকিসমূহ নিৰ্মাণ কৰিছে, মানে কেইটা মুঠ কেইটা আকৃতিত বনাইছে? মানে ধৰক বিভিন্ন আছে 10টা বেছি হ'ব ডিজাইন। আমাৰ বিলাক বহুত কেইটা ডিজাইন আছে চাকিবিলাকৰ। এই নিজে বনায়? এই মই বনাইছোঁ। আপুনি নিজে বনায়? নিজে বনাওঁ। কিমান বছৰ ধৰি? মই পৰম্পৰাৰ পৰা কৰি আছোঁ, সৰুৰে পৰা কৰিছোঁ। মই 1999 চনত লগা ৱাৰ্ডটো পাইছোঁ, নেশ্যনেল ৱাৰ্ড পাইছোঁ। কিমান বছৰ ধৰি? 10 বছৰ? নহয়, বেছি হ'ল। মই মোটামুটি 15 বছৰমান হ'ল। 15 বছৰৰ পৰা তাৰমানে কৰি আছোঁ কামখিনি। ধন্যবাদ। নমস্কাৰ। হয়, কিয়নো ক'বলৈ যে কেইদিনৰ পিছত যি পোহৰৰ উৎসৱ দীপাৱলী তাক আমাক দেখা পাইছে যে বিভিন্ন যি মৃৎশিল্পীসকল আছে নিজৰ নিজৰ কৰ্মত ব্যস্ত হ'ব লাগিব। কিয়নো ক'ব লাগিব যে এই যে বিভিন্ন ধৰণৰ চাকি ইতিমধ্যে ক'ব লাগিব যে ইতিমধ্যে নিৰ্মাণ কৰা পৰিলক্ষিত। আকৌ এবাৰ মই সহযোগী দেখাবলৈ অনুৰোধ কৰিম। এই যে চাকিসমূহ আছে চাকিসমূহ দেখাবলৈ অনুৰোধ কৰিম। বিভিন্ন ধৰণৰ আকৃতিত ইতিমধ্যে বনা পৰিলক্ষিত হৈছে। ইয়াৰ পৰা দেখা পোৱা বিভিন্ন ঠাইৰ পৰা মানুহ আহি এইবোৰ এই যি বস্তু আছে, এই যে চাকিসমূহ আছে ইতিমধ্যে লৈ যোৱা পৰিলক্ষিত হয়। বিভিন্ন ঠাইত ইয়াৰ পৰা পঠোৱা পৰিলক্ষিত হয়। গৌৰীপুৰ আশাৰীকান্দি যে টেৰাকোটা ইতিমধ্যে পৰিৱেশসমূহ আমি আপোনালোক দেখালোঁ। এই যে গৌৰীপুৰ আশাৰীকান্দি টেৰাকোটাত যে মৃৎশিল্পীসকল আছে, ইতিমধ্যে ক'বলৈ যে কেইদিনৰ পিছত যি পোহৰৰ উৎসৱ দীপাৱলীৰ আগমুহূৰ্তত এয়া হ'ল পৰিৱেশ। গৌৰীপুৰ আশাৰীকান্দি যে টেৰাকোটাৰ পৰিৱেশ আমি দেখালোঁ। মই আনিছুৰ আলী, চাই থাকিব টাৰ্নিউজ প্লাছ।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।